হেল্ল' এভৰিৱান। এয়া ৰাতিপুৱা শোৱাৰ পৰা উঠি খিৰিকীৰে ৰ'দটো দেখি মনটো ভাল লাগি গ'ল। ভাবিলোঁ ব্লগ এটাকে ষ্টাৰ্ট কৰোঁ। এয়া স্কুললৈ বুলি ৰেডি হ'বলৈ ওলাইছোঁ। আৰু নীৰে চাওকচোন, মোৰ ড্ৰেছিং টেবুলত আহি সি চব বস্তু উলিয়াই একদম বেয়া কৰি পেলায়। আৰু সেইদিনাখন কি কৰিছে জানেনে? লিপষ্টিক এটা একদম আঙুলি সুমুৱাই লৈ সানি মেলি একদম ধ্বংস কৰি পেলালে নহয়। কি কৰিছা দেহা? দিয়া, সেইটো কি লৈছে? এইবিলাক নলয়, দিয়া মাৰ বস্তু নলয়, দিয়া 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 মাৰ বস্তু নলয়, দিয়া। ল'ৰা ছোৱালী ঘৰত এৰি পেলাই স্কুললৈ যাবলৈ বা কামলৈ যাবলৈ বহুত বেয়া লাগে, কিন্তু উপায় নাই, যিহেতু চাকৰি কৰ্ম এইখিনিতো কৰিবই লাগিব। এয়া মাহঁতে বজাৰ কৰিবলৈ গ'ল। বজাৰৰ পৰা আনি বেগকেইটা থৈছেহে। নীৰে 1 2 3 গণ কৰিছে, চাওকচোন। আৰু কি আছে? এইফালে আছে, এইফালে 5টো কোনটো? এইফালে ছোৱালী, ইয়াত ছোৱালী। চা, এইটো কিমান? কোন আহিলে? বা কি আনিছে দেউতাই? এয়া মানুহজনে অফিচৰ পৰা আহোঁতে আমাৰ একুৰিয়ামটোৰ কাৰণে নতুন মাছ অলপ আনিছিল। তাকে দেখি নীৰৰ ফূৰ্তি চাওকচোন, সি একদম ক'ব নোৱাৰা হৈ গৈছে। ক্লেপ ক্লেপ কৰি দিয়া, ক্লেপ ক্লেপ। ধুনু ধুনু টিটি ন? ক্লেপ 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 কৰি দিয়া। আজি ছানডে হয় আৰু এয়া ৰাতিপুৱা গা পা ধুই ৰেডি হ'লোঁ। এয়া আমাৰ নীৰ উঠিলে। নীৰ গুড মৰ্ণিং কৈ দিয়া। এইফালে গুড মৰ্ণিং। এয়া আজি ছানডে স্পেচিয়েল। এয়া আজি ছানডে স্পেচিয়েল লোকেল মুৰ্গী মাংস। আজি ছানডে দিনাখন গোটেইকেইটা